हेलो फ्रेंड्स आमी আজি नो नीड शब्दটোৰ দ্বাৰা আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিছুমান বাক্য আমি শিকিম সো नो नीड অসমীয়া অৰ্থটো হ'ব প্ৰয়োজন নাই সো আমি যেতিয়া नो नीडৰ দ্বাৰা কোনো বাক্য গঠন কৰিম বাক্য বনাম তেতিয়া আমি नो नीडৰ লগত नो नीडৰ লগত এটা টু প্ৰিপজিশন এড কৰিম তাৰ পিছত আমি ভাৰ্বটোৰ মেইন যেটো ৰুট ফৰ্ম আছে বা বেস ফৰ্মটো আমি ইউজ কৰিম ভাৰ্বৰ বেস ফৰ্ম এতিয়া ভাৰ্বৰ বহুত কেইটা ফৰ্ম আছে আপোনালোকে জানে সপোজ মই এটা एग्जांपल লৈছো যেনেকুৱা ড্ৰিংকৰ যদি আমি ড্ৰিংক এটা ভাৰ্ব লৈছো মই এই ড্ৰিংকৰ কেবাটা ফৰ্ম আমি পাম যেনেকুৱা ড্ৰিংকৰ এস ফৰ্ম আছে যেতে কি হ'ব এস ফৰ্মটো দিলে আমি কি পাম ড্ৰিংকছৰ আইএনজি ফৰ্ম আছে কি হ'ব ড্ৰিংকিংৰ পাষ্ট ফৰ্ম হ'ব কি ড্ৰাংক আৰু ড্ৰিংকৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম হ'ব ড্ৰাংক DRUNK সো এনেকুৱা ধৰণৰ আমি বহুত কেইটা ভাৰ্বৰ ফৰ্ম পাম আমি এইটো নো নিডৰ দ্বাৰা যেতিয়া আমি এটা বাক্য বনাম তেতিয়া আমি ভাৰ্বৰ মেইন বেস ফৰ্মটো আমি ইউজ কৰিম সো হক আমি চাও বাক্য কেনেদৰে গঠন কৰিম এতে কেইটামান বাক্য ইতিমধ্যে লিখা হৈছে যে এতিয়া অহাৰ প্ৰয়োজন নাই এটো আমি যদি ইংৰাজীত বনাও তেতিয়া হ'ব এতিয়া অহাৰ প্ৰয়োজন নাই no need to come now এতিয়া অহাৰ প্ৰয়োজন নাই এই নো নিড তাৰ পিছত এটা প্ৰিপজিশন হৈছে তাৰ পিছত এই মেইন ভাৰ্বটোৰ বেস ফৰ্মটো কাম এই ভাৰ্বটোৰ বেস ফৰ্মটো আমি ইউজ কৰিছো সো এতিয়া যোৱাৰ প্ৰয়োজন নাই সো আমি এটো কি কৰিম নো নিড টু গো নাও তাত যোৱাৰ প্ৰয়োজন নাই no need to go there এইটো কিনাৰ প্ৰয়োজন নাই no need to buy it এইটো কিনাৰ প্ৰয়োজন নাই খোৱাৰ প্ৰয়োজন নাই no need to eat no need to preposition আৰু ভাৰ্বৰ বেস ফৰ্মটো কি হ'ব eat no need to eat লিখাৰ প্ৰয়োজন নাই no need to write চিন্তা কৰাৰ প্ৰয়োজন নাই no need to think কাম কৰাৰ প্ৰয়োজন নাই no need to work কাম কৰাৰ প্ৰয়োজন নাই লগ কৰাৰ প্ৰয়োজন নাই no need to meet বিশ্বাস কৰাৰ প্ৰয়োজন নাই no need to believe